আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই বাৰ্তা দিবলৈকে এই সংসাৰলৈ আহিছে। তেওঁ উল্লেখ কৰিছে যে সত্যযুগে ধ্যান কৰি পাৱে যে নমত, ত্ৰেতা যুগে সেই গতি পাৱয় যজ্ঞত। পৰম ব্ৰহ্ম ভগৱন্তক সত্যযুগত ধ্যান কৰি লাভ কৰিছিলে আৰু সেই ভগৱন্তক ত্ৰেতা যুগত যজ্ঞ কৰি লাভ কৰিছিলে। পূজা কৰি পাৱে সেই গতি দাপৰত, কলিত পাৱয় গতি নাম কীৰ্তনত। দ্বাপৰ যুগত পূজা পাতল কাৰ্যসূচী আমাৰ মাজত আছিল। যিদিনাখন ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ সন্তান হৈ নন্দ যশোদাৰ ঘৰত লালিত পালিত হ'বলৈ আহিছিল, সেইদিনাখন নন্দ যশোদাৰ ঘৰত দেৱী মাতৃ যোগমায়া জন্ম হৈছিল। আৰু সেই দেৱী মাতৃ যোগমায়াক পৰম ব্ৰহ্ম ভগৱন্তই আজ্ঞা প্ৰদান কৰিছিলে, হে মাতৃ তুমি নৰ মনুষ্যৰ পূজা খাই তুমি জীৱন ভোগ কৰিব পাৰিবা। এটা নিৰ্দিষ্ট ম্যাদ আছিল, সেই ম্যাদটোৰ নামেই হৈছে দ্বাপৰ যুগ। এই যে আমাৰ মোবাইলটো, সকলোৰে মোবাইল আছে, এই মোবাইলটো যিমানেই দামী হ'লেও ইয়াৰ যেতিয়া ৰিচাৰ্জ শেষ হ'ব ইয়াৰ কোনো কাম নাই। যিমান চেষ্টা কৰিলেও এইটো বা ফোন নাযায় নাযায় নাযায়, যিদিনা ইয়াৰ ৰিচাৰ্জ শেষ হ'ব। গতিকে ৰিচাৰ্জ অৰ্থাৎ আয়ুসকাল, সত্য যুগৰ শেষ, দ্বাপৰ যুগৰ শেষ, ত্ৰেতা যুগৰো শেষ। এতিয়া কলিৰ প্ৰভাৱ। কলি যুগত যদি আমি যজ্ঞ কৰোঁ, কলি যুগত যদি ধ্যান কৰোঁ, কলি যুগত যদি আমি পূজা পাৰ্বণ কৰোঁ, কদাপি ঈশ্বৰ প্ৰাপ্তি নহয় নহয় নহয়। তেতিয়াহ'লে কলি যুগত কি কৰিলে ঈশ্বৰ প্ৰাপ্তি হ'ব? অ কলিত পাৱয় গতি নাম কীৰ্তনত। পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম, ঈশ্বৰৰ গুণনাম কলি যুগত যি মনুষ্যই শ্ৰৱণ কৰে, শুনে, মুখেৰে গায়, সেই মানুহৰে জীৱন কল্যাণ হ'ব 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 বুলি গুৰুজনাই উল্লেখ কৰিছে। গতিকে পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম আমি সকলোৱে গাওঁ হওক। ইয়াৰ পিছতে আমাৰ কাৰ্যসূচী আমি সামৰিম। ভগৱান শ্ৰীকৃষ্ণই ধৰাধামৰ পৰা বৈকুণ্ঠলৈ যোৱাৰ সময়ত বিনাই বিনাই কান্দিছিল সখা উদ্ধৱে, প্ৰভু তোমাৰ অবিহনে মই এই সংসাৰত কেনেকৈ থাকিম? গতিকে তুমি মোক অনাথ নকৰি মোকো লগত লৈ যোৱা। তেতিয়া পৰম ব্ৰহ্ম ভগৱন্তই বুজাইছিল যে সখা, আমি দুয়ো যদি গুচি যাওঁ এই ধৰাধামত সজ্জনসকলৰ বিপদ হ'ব। দুৰ্জনসকলৰতো বিপদ হোৱাটো স্বাভাৱিক। তোমাক যদি মই লৈ যাওঁ এই ধৰাধামৰ সজ্জনসকলৰ বিপদ হ'ব। গতিকে তুমি থাকা, সজ্জনসকলৰ কাৰণেই তুমি থাকিব লাগিব। আহক। হৰি মই যাওঁ বৈকুণ্ঠলৈ, তুমি নাকান্দিবা। কৃষ্ণ বদৰিকা আশ্ৰম খনি যত নাই ৰাখিবা। ঐ ৰাম মই যাওঁ বৈকুণ্ঠলৈ, তুমি নাকান্দিবা। বদৰিকা আশ্ৰম খনি যতনে ৰাখিবা। ঐ ৰাম প্ৰীত বস্তে মচি মুখ, প্ৰভু প্ৰেম
নিশ্বাস ও স্নেহে উদ্ধৱক ধৰি ও প্ৰভু বুলি লাশ্বাস মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা বাচনি যতনে ৰাখিবা ও ৰাম তুমি আমি দুয়ো গলে মিলি অনৰ্থ লুপ্ত হৈব ধৰ্ম ইটো ভক্তিৰ পথ ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা ও বদৰিকা বাচনি যতনে ৰাখিবা হৰিয়ে হৰি নাৰায়ণ ও ৰাম হৰি হৰি ৰাম নাৰায়ণ মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা শ্ৰমখনি যতনে ৰাখিবা মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা শ্ৰমখনি যতনে ৰাখিবা বদৰিকা শ্ৰমখনি যতনে ৰাখিবা হে ৰাম 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 প্ৰীতবস্তে মচি মুখ তেজীয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস ও তুমি আমি দুয়ো গলে মিলিব অনৰ্থ লুপ্ত হৈব ধৰ্ম ইটো ভক্তিৰ পথ অধৰ্মে পিৰিবে যাইবে লোক অধোগতি ধৰ্মক ৰাখিয়া তুমি থাকিও সম্পত্তি উদ্ধৱে বুজি পালে যে কৃষ্ণই আৰু যিমান অনুৰোধ কৰিলেও তেওঁক লগত নিনিয়ে উপায়ন্তৰ হৈ উদ্ধৱে কি কৰিলে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱতি সান্তনা দিওঁতা নাই হে ৰাম ৰামে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱতি সান্তনা দিওঁতা নাই
হে রাম রাম জীবনে দিনিয়া জীবন দুদিনিয়া জীবন কচুপাতৰ পানী কোনোবাই দিনা যাবগৈ লাগিব দেহাটো ইয়াতে এৰি হে ৰাম ৰামে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ কৃষ্ণয়ো কান্দিলে ভাৱতী সান্তনা দিওঁতা নাই কৃষ্ণয়ো কান্দিলে উদ্ধৱ ভাৱতী সান্তনা দিওঁতা নাই ৰাম জয় হৰে কিয়ে জয় জয় হৰি গোপাল গোবিন্দ সেই মহামান্য সজ্জনসকল পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম সাগৰ সদৃশ ইয়াক কৈও শেষ নহয় শুনিও শেষ নহয় গতিকে আমাৰ জীৱনৰ শেষ সন্ধ্যালৈকে আমি যদি ঈশ্বৰৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ পাওঁ সাধুৰ সংগ যাতে আমি সদায় পাওঁ মা দেউতা গুৰুসকলৰ প্ৰতি আমাৰ যাতে সদায় শ্ৰদ্ধা ভক্তি থাকে এয়াই আমাৰ জীৱনৰ কাম্য হ'ব দুদিনমানৰ আগত আমাৰ অতি মৰমৰ আমাৰ বুকুৰ ধন যাৰ অবিহনে আমাৰ জীৱনটো আধৰুৱা আমাৰ এজন আত্মীয় স্বজনক আমি হেৰুৱাইছোঁ নাম যাৰ জুবিন গাৰ্গ তেখেতৰ বিয়োগত সমগ্ৰ আমি মানৱ জাতিয়ে মৰ্মাহত হৈছোঁ এই শুভ ক্ষণত তেখেতৰ বিদেহ আত্মাৰ সদ্গতিয়াৰ্থে আমি ঈশ্বৰৰ ওচৰত এবাৰ হাতযোৰ কৰি প্ৰাৰ্থনা কৰোঁ দিয়ক হৰি দুনাই যেন আমি তেনেকুৱা বৰ্জ্য বাক্য শুনিবলৈ নেপাওঁ আমাৰ আপোন কোনো সন্তান যাতে তেনেকুৱা অকাল বিয়োগ নহওক এই উদ্দেশ্যে আমি সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ দেশ মাতৃ ৰক্ষাৰ অৰ্থে যিসকল জাগ্ৰত প্ৰহৰীয়ে অহৰ্নিশে আমাৰ বাবে জীৱন উচৰ্গা কৰিছে তেওঁলোককো ঈশ্বৰে কৃপা কৰক সমাজৰ প্ৰত্যেকজন মানুহৰ মন ভাৱনা চিন্তা কল্পনা যাতে ঊৰ্ধ্বমুখী হওক এই উদ্দেশ্যে আমি আকৌ এবাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আমাৰ এই কাৰ্যসূচী আমি সামৰিম হৰি হৰি কৃষ্ণ 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 হে মহা